আজি আপোনাৰ সৈতে কি ঘটনা সংঘটিত হ'ল? তাতে আমাৰ দৈঘোৱা বাজাৰ চুয়াপাতা দৈঘোৱা বাজাৰ এটা ব্ৰিজৰ কামৰ ইনিগ্ৰেশ্যনৰ কাৰণে আমাৰ আজি ডেটা সময় কৰা হৈছিল 3টা MLA ছাৰে সময় দিছিল সেই হিচাপে MLA ছাৰো তাতে আহিছিল কিন্তু যেতিয়া আমাৰ ফিতা কাটিবলৈ যায় MLA ছাৰে তেতিয়া MLA ছাৰে কি কৰিল কলা গাছটো সৰু থকাৰ কাৰণে মানে কৈছে সেইটো ক'ল যে এইটো এৰেঞ্জমেণ্ট কোনে কৰিছে তাৰ পৰা কোনোবা কৈছে যে এইটো শহীদুৰ নামৰ এটা ল'ৰা আছে তেখেতে কৰিছে তাই MLA ছাৰ ক'লে এইটো শহীদুৰ নাম ল'ৰাটোক মাতকচোন মোক মাতিল মোক ক'লে যে পুষ্কুল যিহেতুকে আগত এইবিলাক কৰিছে নেকি আগত পুষ্কুল তোৰ ঘৰ ক'ত মোৰ ছাৰ মোৰ ঘৰটো গৰুপুৰ আগত এইবিলাক এনেকুৱা কৰা নাই মই ছাৰ এইটো আমি এনেকুৱা ডাঙৰ কাম কৰা নাই সৰু সুৰা কাম কৰিছোঁ তাতে খালি নেম প্লেটটো হ'লে আছিল আৰু বেলেগ নাছিল ইয়াত ডাঙৰ কাম এইবাৰে প্ৰথম কয় এইবিলাক গাছ আনিছে নেকি এই এনেকুৱা সৰু গাছ আনিছিল নেকি এই কথা কৈ মোক এটা চৰ মাৰাৰ পিছত কি কলা গাছ এইটো MLA ছাৰ শামসুল হুদা বিলিচিপাৰা বুকের কাপড় ধরছে না বুকের কাল চলত এটা চল মাৰাৰ পিছত কলা গাছ তুলি দাঙি মোৰ মূৰত মাৰিছে এটা অলপ চোট পাইছে ফুলি আছে এগৰাকী বিধায়কৰ এনে আচৰণ কি ক'ব? বিধায়কজন যেনেকুৱা কাম কৰিছে এইটো ঠিক কৰা নাই তাক উচিত বিচাৰ লাগে মই ৰাইজৰ বা সকলো সংগঠনৰ ওপৰত মই কি কৰিছোঁ যাতে মোক উচিত এইটো বিচাৰ লাগে আৰু কি গৰুপুৰ থানাত মানে ৰেডি হৈ আছে আমি দিম রেডি হয়ে আছে ৰেডি দিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ